আৰু এখন চাদৰ আনিছোঁ। চাদৰটো আপোনাৰ কইনাৰ হয়। চব যেনেকা ধৰণৰ বিচাৰিছিলে কাষ্টমাৰে আমি তেনেকা ধৰণে বনালোঁ। চাদৰটো আপোনাৰ ডবল মতি লগাইছোঁ প্লাছ আপোনাৰ ফুলটো বনাইছোঁ। আৰু ইয়াৰ লগত চব কিমান ধুনীয়াকৈ বনাইছোঁ দেখিলে আপোনালোকে গম পাব যে কিমান ধুনীয়াকৈ বনাইছোঁ। দুটা দুটা মতি আৰু ইয়াৰ লগত কালাৰ মেচিং কৰি দহিটো বাতি দিছোঁ। চব কিমান ধুনীয়া। চাদৰটো ইমানেই ধুনীয়াকৈ লাগিছে, চব কিমান ধুনীয়াকৈ বনাইছোঁ। ডবল মতি আৰু আপোনাৰ জুমকা দুটা দি দিছোঁ। আৰু এই চাদৰটো আৰু এটা বস্তু লগাইছোঁ, চব আপোনালোকক দেখাম। এইটো চাদৰটো আপোনাৰ হেণ্ড ৱৰ্ক কৰিছোঁ। হাত এই চাইডৰ পাৰিটো আপোনাৰ এই চাইডৰ পাৰিটো আপোনাৰ ৰেডিমেড পাৰি নাই লগোৱা, আপোনাৰ মতি লগোৱা হয়। চাব আপোনালোকে কিমান ধুনীয়া লগাইছোঁ। এইটো আপোনাৰ হ'ল, এইটো আমাৰ হেণ্ড ৱৰ্ক কৰা আছে। এইটো চাব, এইটো হেণ্ড ৱৰ্ক হয়, আপোনাৰ হাতেৰে বনাইছোঁ। এইটো ৰেডিমেড নহয়। আপোনাৰ ইমান ডাঙৰ মতিত ৰেডিমেডত নাহেও বাৰু, আমি হাতেৰে বনাইছোঁ। এইটো এটা এটাকৈ মতি লগাই লগাই বনাইছোঁ। কাষ্টমাৰ যেনেকুৱা ধৰণৰ বিচাৰিছে আমি তেনেকুৱা ধৰণে বনাইছোঁ। চাওক, এইটো কইনাৰ হয় চাদৰটো, কইনাৰ কিমান ধুনীয়া বনাইছোঁ দেখিলে গম পাব। আৰু ইয়াৰ লগত যোনটো মতি বিচাৰিছিলে দহিত, ডবল মতি দহিটো চব কিমান ধুনীয়া বনাইছোঁ। আৰু এনেকুৱা ফেঞ্চি কাম আপোনালোকে যদি বিচাৰে আহিব মোৰ ওচৰত। মোৰ দোকানৰ নামটো হ'ল ৰকিয়া লেডিজ টেইলাৰ, ওল্ড বালিবাৰ, যোৰহাট।